অসমীয়া জাতিৰ বাপতি খাহনি ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইয়াকে লৈ এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন ঠাইৰ আগশাৰীৰ হুঁচৰি দল সমূহৰ লগতে গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতী আৰু চেমনীয়াসকলে হুঁচৰি আৰু জেং বিহুৰ আখৰা চলাই থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই চৰাইদেউ জিলাৰ বিহুৱা বিহুৱতীসকলো। অসমৰ এটা আগশাৰী হুঁচৰি দল হৈছে চৰাইদেউ বিহু দল। চৰাইদেউ বিহু দলেও ৰাজ্যখনৰ বিভিন্ন ঠাইৰ বিহু মঞ্চসমূহত প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। বৰবিহুৱা প্ৰয়াত ফিৰোজ কোঁৱৰৰ প্ৰচেষ্টাত আজিৰ পৰা প্ৰায় ৩০ বছৰ পূৰ্বে গঠিত হোৱা ২০০৮ চনৰ পৰা সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা পৰিচালিত হৈ থকা দলটোৰ সদস্যসকলে বিগত প্ৰায় এমাহ ধৰি সোণাৰীৰ হাজী আছিমুদ্দিন মেমৰিয়েল একাডেমীত বাহৰ পাতি আখৰা চলাই আহিছে। বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলটো সম্পূৰ্ণ সাজু হৈ উঠিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। পৰা সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তত্বাৱধানত চৰাইদেউ হুঁচৰি দল পৰিচালিত হৈ আছে আৰু এই বৰ্ষ আমি এক ন উদ্যমে চৰাইদেউ হুঁচৰি দলক আমি আগবঢ়াই আহিছোঁ আৰু ইতিমধ্যে আখৰা চলি আছে আৰু অসমৰ বিভিন্ন মঞ্চত অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি অসমৰ ৰাইজৰ অভিভাৱকত্ব বিচাৰি আমি এইবাৰ ন উদ্যমে পুনৰ আমি চৰাইদেউ হুঁচৰি দল আগবাঢ়িছোঁ আৰু অনাগত দিনত আমি সমূহ অসমবাসী ৰাইজৰ আচলতে শুভাশীষ কামনা কৰিছোঁ যাতে তেওঁলোকৰ আশীৰ্বাদ আৰু অগ্ৰজসকলৰ অভিভাৱকত্বত আমি যাতে আগবাঢ়ি যাব পাৰোঁ আৰু আমি ইতিমধ্যে আপোনালোকে গম পাইছে আখৰা আমাৰ এমাহৰ পৰা আখৰা এই হাজী আছিমুদ্দিন মিছন একাডেমীত আমাৰ আখৰা চলি আছে আৰু আমি আমাৰ যি অনুষ্ঠানসমূহ আছে এই অনুষ্ঠানসমূহৰ বাবে আমি সম্পূৰ্ণ ৰূপত প্ৰস্তুতি চৰাইদেউ হুঁচৰি দল আগবাঢ়িছোঁ। আমি আচলতে যিমানখিনি পাৰোঁ সিমানখিনি কষ্ট কৰিছোঁ, সকলোৱে নিজৰ 100% দিয়ে এতিয়ালৈকে আমি ৰিহাৰ্চেল আৰম্ভ কৰিছোঁ। আছে বহুতখিনি বাকী আছে, আচলতে সম্পূৰ্ণ হোৱাগৈ নাই। আশা কৰিছোঁ বহুত বেছি ভাল হ'ব আৰু সকলোৰে মৰম আৰু সঁহাৰি কামনা কৰিছোঁ। অসমবাসী ৰাইজলৈ আমাৰ চৰাইদেউ বিহু দলৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ আৰু আগন্তুক দিনত আমি চৰাইদেউ বিহু দলে অসমৰ বিহু মঞ্চত বিহু প্ৰতিযোগিতা মঞ্চত বিহু প্ৰদৰ্শন কৰি আহিছে, ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। এই বছৰো ধাৰাবাহিকভাৱে আমি এই বিহু আখৰা ইতিমধ্যে চলি আছে আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। অনাগত দিনত বিহু দলটিয়ে ভাল প্ৰদৰ্শন কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, মাই নিউজ।